নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ প্ৰাৰ্থনাৰ ৩১৬ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল কিপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম কিপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। ভাঙনি ভাগ হ'ল হে কিপাৰ সাগৰ দৈৱকীৰ পুত্ৰ, মোৰ মনৰ কামনা পূৰণ কৰা, মোক যেন কেতিয়াও ভকতৰ সংগৰ পৰা আঁতৰ নকৰা, আৰু মুখত যেন সদায় তোমাৰ নাম থাকে। আকৌ কৈছোঁ, হে কিপাৰ সাগৰ দৈৱকীৰ পুত্ৰ, মোৰ মনৰ কামনা পূৰণ কৰা, মোক যেন কেতিয়াও ভকতৰ সংগৰ পৰা আঁতৰ নকৰা, আৰু মুখত যেন সদায় তোমাৰ নাম থাকে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাভাগে একান্ত ভকতৰ শ্ৰেষ্ঠ নিষ্কাম ভক্তিৰ সৎসংগ প্ৰাৰ্থনা কৰিছে। ঈশ্বৰৰ একান্ত ভক্তসকলে কৰ্মগতিৰেই য'তেই জন্ম নহওক কিয় তাৰ প্ৰতি তিলমানো ভূক্ষেপ নকৰে। কেৱল মাত্ৰ য'তেই ত'তেই যেন একান্ত ভক্তৰ সংগত হৰি কীৰ্তন কৰি থাকিব পাৰে। কীৰ্তনৰ পদ এভাগত কৈছে, নমাগুহু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত থাকুক ভকতি, মুখে লোক নাম মোৰে কৰ্ণত কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। হে ৰাম সৰ্জনৰ সংগানুগুচুক সৰ্বখনে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে, ইটো ব্ৰহ্ম প্ৰদ প্ৰভু আমাক লাগে, কীট পতংগত জন্ম হওক কৰ্ম ভাগে। হে ৰাম তোমাৰ ভক্তৰ মাজে হুয়া একজন, সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ। একান্ত ভক্তসকলৰ এই শ্ৰেষ্ঠ বাঞ্ছা, য'তে ত'তে জন্ম লৈ একান্ত
ভক্তৰ সংগত থাকি হৰি নাম কীৰ্তন কৰি থকাৰ বাদে আন কামনা নাই। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়কাৰী পৰম পুৰুষ ঈশ্বৰ কৃষ্ণই দৈৱকী নন্দন। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰৱৰ্তিত একশৰণ ভক্তি ধৰ্মত এই দৈৱকী নন্দন দেৱেই শৰণা আৰু ভোজনীয়া দেৱতা। সেয়েহে মহাপুৰুষ মাধৱদেৱে এই ঘোষাত দৈৱকী নন্দন দেৱক কৃপাৰ সাগৰ বুলি সম্বোধন কৰি কেৱল ইয়াকেই প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, মোৰ জন্ম য'তেই নহওক সদায় যেন তোমাৰ একান্ত ভকতৰ সংগত থাকি তোমাৰ গুণ নামকেই গাই জীৱন অতিবাহিত কৰি থাকিব পাৰোঁ। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নামঘোষাৰ শৰণৰ 187 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ঘোষাভাগ হ'ল: প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া ললো শৰণ ৰাম, জানিয়া ললো শৰণ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।